হীৰা যোগী যাক নপাৱে নিৰ্মল মনে সদা হেন মাধৱক খেদি ফুৰন্ত যশোদা। যোগীয়ে যাক নাপায়, কিন্তু সেইজন পৰম ব্ৰহ্মকে যশোদাই যেন খেদি লৈ ফুৰাইছে। ৰাম শ্ৰোণী ভৰে শিথিল কৰিলে তান গতি, 16 কিলো খোপা খহি পৰিল মালতী। পলাইবে নপাৰি যেন কৃষ্ণে আচাৰই, কান্দন্ত কপতে দুয়ো হাতে চকু মুই। পলাব জাগা নাই, এঠাইত গৈ ফচি গ'ল ভগৱান। কৃষ্ণ পুৰুষৰ জীৱনত আমি যেতিয়া কৃষ্ণ পুৰুষৰ ৰূপ বৰ্ণন কৰোঁ, আমি দেখোঁ যে কৃষ্ণৰ শৰীৰৰ পৰা কৌটি সূৰ্যসম পোহৰ ওলাই থাকে। সেইকাৰণে যশোদাৰ ভয়ত তেওঁ গৈ যিমানে এন্ধাৰ চুকলে যায়, সিমানে তাত সেইটো জেগাটো পোহৰ হৈ যায়। কাৰণ এটা উজ্জ্বল বস্তু যিমান এন্ধাৰলৈ নাযাওক কিয় তাৰ উজ্জ্বলতাটো বাঢ়িহে যায়। গতিকে ভগৱানে লুকাবলৈ যিমানে এন্ধাৰ চুক নাযাওক কিয় তাতে তেওঁৰ শৰীৰৰ পৰা বিকিৰিত, তেওঁৰ শৰীৰৰ মণি মুকুটাৰ পৰা বিকিৰিত পোহৰে ভগৱান কৃষ্ণৰ তাত থকাৰ যিটো ইংগিত যশোদাক প্ৰদান কৰে, আৰু যশোদাই গৈ তাৰ পৰা ধৰি লৈ আহে কৃষ্ণ। সেইকাৰণে কোনোবা এজন কবিয়ে কবিতা লিখিছে, তেওঁ প্ৰাৰ্থনা কৰিছে ভগৱানক যে হে প্ৰভু, তুমি যদি লুকুৱাবলৈ নিজক ঢাকিবলৈ যদি তুমি এন্ধাৰতকৈও এন্ধাৰ জেগা বিচাৰি আছা, তেতিয়াহ'লে মোৰ হৃদয়তে আহি তুমি নিবাস কৰাহি। কাৰণ মোৰ হৃদয়খন মোৰ বৰ অন্ধকাৰ, ঈৰ্ষা হিংসা অসূয়া কপট এইবিলাকেৰে মোৰ হৃদয়খন অন্ধকাৰ হৈ আছে। গতিকে তুমি মোৰ হৃদয়তে আহি লুকোৱা। কবিৰ উদ্দেশ্য এইটোৱেই যে ভগৱান যদি আহি হৃদয়ত নিবাস কৰে, তেতিয়াহ'লে মোৰ এই এন্ধাৰ হৃদয়খন কি হৈ যাব? পোহৰ হৈ যাব, কপটতা নাশ হৈ যাব, এন্ধাৰ বিনাশ হৈ যাব, ঈৰ্ষা হিংসা। প্ৰভুসকল শাস্ত্ৰত এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে যে যেতিয়ালৈকে আপোনাৰ হৃদয়ত ঈৰ্ষাৰ মনোবৃত্তিয়ে বিদ্যমান হৈ থাকিব, বিৰাজ হৈ থাকিব, আপুনি তেতিয়ালৈকে ভগৱানক ভজিব নোৱাৰে। ভগৱানক ভজিবলৈ আপোনাৰ ভিতৰত থকা ঈৰ্ষাক আপুনি নিশেষ কৰিব লাগিব। কাৰোবাৰ উন্নতি দেখি পেলাই আপোনাৰ যদি কিঞ্চিত মানো আপোনাৰ শৰীৰত যদি মনত যদি ঈৰ্ষাৰ মনোবৃত্তি জন্ম হ'ল, তেতিয়াহ'লে আপুনি ভগৱানক ভজিব পৰাৰ সামৰ্থ্য আপোনাৰ জীৱনত হোৱাই নাই বুলি শাস্ত্ৰই বৰ্ণনা কৰিছে। পৰম নিৰ্মত চৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলনম। ভাগৱতৰ প্ৰাৰম্ভণিতে লিখিছে যে নিৰ্মত চৰণম হ'ব লাগিব, আপোনাৰ হৃদয়খন কপট শূন্য, ঈৰ্ষা শূন্য, হিংসা শূন্য, অদ্বেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি হিংসা শূন্য হ'ব লাগিব। ভগৱানে কান্দিছে চকুত ধৰি যশোদাৰ পৰা কি কয় দয়া আদায় কৰিবৰ কাৰণে, যে মোৰ কান্দন দেখি অন্তত যশোদাই মোক নেমাৰক, মোক নাবান্ধক, এই বুলি তেওঁ কান্দিছে। হীৰা ভয়ত কৃষ্ণৰ যেন খাই বুতুৰ মুণ্ড পুতাই আজি যাইবি কৈ, হান্দি ভাঙ্গি সমস্তে কৰিলি না সদৈ। ভয়ত কৃষ্ণৰ যেন তনু তৰ তৰ, দেখিয়া যশোদা বাৰী এৰিলা হাতৰ। ভয়তে ভগৱান এনেকে কঁপিব ধৰিলে, ভয়তে যশোদাৰে বেয়া লাগি গ'ল, ইমান কঁপিছেনে ভয়তে, সেইকাৰণে লাঠিডাল এৰি দিলে। বাপসকল আইসকল, মাতৃবিলাকৰ সন্তানৰ প্ৰতি ক্ৰোধ উঠে, কিন্তু সন্তানবিলাকেও মাতৃৰ সেই ক্ৰোধৰ পৰা কেনেকে বাচিব লাগে সেই কৌশল শিশুবিলাকে জানে। আটাইতকৈ শ্ৰেষ্ঠ কৌশল শিশুবিলাকৰ মাকৰ হাতৰ পৰা সাৰিবৰ কাৰণে তেওঁলোকৰ সেই মৰম লগা চকুৰ চাৱনিটো, মাকৰ ফালে যদি তেনেকুৱা মানে নয়ন অভিৰাম দৃশ্যৰে মাকৰ প্ৰতি চায়, তে মাকৰ ক্ৰোধটো আচলতে নাইকিয়া হৈ যায় ভিতৰৰ পৰা।
যিখিনি ক্ৰোধ সন্তানৰ প্ৰতি কৰেও সেইখিনি বাহ্যিকতাহে অন্তৰত আৰু ক্ৰোধ সন্তানৰ প্ৰতি মাকৰ সন্তানৰ চকুত হলে মাকৰ সকলো ক্ৰোধ শেষ হৈ যায় এইটো বহুত ডাঙৰ কথা আৰে কম্পিত মাধৱ নয়ন জুৰাই কম্পিত মাধৱ নয়ন জুৰাই কপি কপি ভয়তে চকু নয়ন জুৰাই মাকৰ ফালে চাইছে জানো চা শাস্তি কিছু কমিয়ে যায় মাৰ কেইটা কমকে পৰে নেকি ভাবিলে আচৰিত লাগে যে যাৰ ভয়ত পৃথিৱীৰ চূড়ান্ত দস্যুসকল দানৱসকল কম্পমান হৈছিল পৰম পৰাক্ৰমী হিৰণ্যকশিপু যাৰ হাতত নিধন হৈছিল ত্ৰৈলোক্য বিজয়ী ৰাৱণ যাৰ হাতত পৰাস্ত হৈছিলে অক্ষয়ণী বীৰ অত্যাচাৰী জীৱবিলাকক যিজন ভগৱানে নিজ হাতে দমন কৰিছে সেই ভগৱানে আজি যশোদাৰ সাধাৰণ হাতত থকা এডাল লাঠি যাৰ কোবত কোব খোৱাৰ ভয়তে ভগৱান আজি কম্পমান হৈছে হে ৰাম আনিলন্ত আজুৰি ভৰচিয়া বাৰ বাৰ কৃষ্ণক বান্ধিবে মতি ভৈলা যশোদাৰ নজানন্ত গোপী কেন প্ৰভাৱ কৃষ্ণৰ নাহি পূৰ্বা পৰজাৰ বাহিৰ ভিতৰ তেওঁৰ কৃষ্ণক বান্ধিবলৈ মন গ'ল ঠিক আছে নুকুবাও বাৰীডাল পেলাই দিলে কিন্তু যে তুমি সদায় যে এইবিলাক উৎপাত কৰি থাকা তাৰ ফলশ্ৰুতিত পৰিণাম হিচাপে শাস্তি হিচাপে তোমাক আজি মই উৰশলত বান্ধি ৰাখিম এনেকুৱা মানসিকতা যশোদাৰ জন্ম কিন্তু ভগৱান কৃষ্ণৰ মহিমা যশোদাই নাজানে তেওঁৰ প্ৰভাৱ সম্পৰ্কে যশোদাৰ হয়তো ইমানখিনি জ্ঞান নাই প্ৰভুসকল পৃথিৱীত যিটো আটাইতকৈ দুষ্কাৰ্য কৰ্ম পৃথিৱীৰ আটাইতকৈ যিটো জটিল কৰ্ম সেইটো যশোদাই কৰিবলৈ ওলাইছে ভক্তসকলেতো ভগৱানক প্ৰাপ্তিৰ কাৰণে বহুত কাম কৰে ভগৱানৰ একনিকা কৃপা প্ৰাপ্তিৰ কাৰণে অনেক সাধনা কৰে কিন্তু আজি যশোদাই যিটো কাম কৰিবৰ কাৰণে সংকল্প লৈছে সেইটো পৃথিৱীত কোনেও কৰা নাই সেইটো হ'ল কি যে ভগৱানক বান্ধিবৰ কাৰণে যশোদাই সংকল্প লৈছে যাক মায়ায়ো বান্ধিব পৰা নাই আজিলৈ ব্ৰহ্মাদি কৰি দেৱতাসকলক যাক মায়াই বান্ধি ৰাখিছে মায়া সজ্জাত সমস্তবিলাক বন্ধন হৈ আছে সেই মায়াৰ কবলতো যিজন ভগৱান বন্দিত্ব হৈ নাথাকে মুক্ত হৈ থাকে সেইজন ভগৱানক আজি যশোদাই এটা ডাঙৰ সিদ্ধান্ত লৈছে যে তেওঁক বান্ধিব ভগৱানৰ প্ৰভাৱ তেওঁ নাজানে হে ৰাম হেন মাধৱক গোপী পুত্ৰ মানিবলে সামান্য শিশুক যেন বান্ধ উৰুখলে পৰম ব্ৰহ্ম জগতৰ ঈশ্বৰ তেওঁক পুত্ৰ মানি পেলাই পুত্ৰবৎ চিন্তা কৰি সাধাৰণ শিশুক মাকবিলাকে যেনেকৈ বান্ধি থয় ঠিক তদ্ৰুপ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে যশোদাই চিন্তা কৰিলে ৰাম কৃষ্ণক বান্ধন্ত আতি যশোদা সুন্দৰী নুজুৰিলা দেশন্ত আঙ্গুলা দুই জুৰি যশোদাই কৃষ্ণক বান্ধিবৰ কাৰণে যত্ন কৰিলে কিন্তু গোকুলৰ সমস্ত জৰি আনিও সকলো জৰি জোৰা দিও যশোদাই কৃষ্ণক বান্ধিবৰ কাৰণে মাত্ৰ 2 আঙ্গুল জৰিৰ বাৰে বাৰে নাটনি হ'ল প্ৰভুসকলেতো 3 আঙ্গুল বুলিও ক'ব পাৰিলেহেঁতেন 4 আঙ্গুল বুলিও ক'ব পাৰিলেহেঁতেন 1 আঙ্গুল বুলিও ক'ব পাৰিলেহেঁতেন কিন্তু 2 আঙ্গুলৰ কথাটো বৰ্ণন কৰিছে ইয়াৰ তাৎপৰ্য খুব সুন্দৰ আমি অলপ পিছত ব্যাখ্যা কৰিম মাথু 2 আঙ্গুলে নাতে 2 আঙ্গুল জৰি তেওঁৰ অসুবিধা হয় গাঁঠিটো দিবৰ কাৰণে মেৰাইছে ঠিকেই কিন্তু গাঁঠিটো দিবলৈ যি 2 আঙ্গুল জৰি লাগে যদি এটা মেৰ খুলিও লয় গাঁঠি দিবৰ সময়ত আকৌ সেই 2 আঙ্গুলে নুকুলা আৰু বেলেগ জৰি এডাল আনি যদি জোৰা দি লয় মেৰ মাৰি পেলাই গাঁঠিবলৈ আকৌ 2 আঙ্গুলেৰে তেওঁৰ নাটনি মাথু 2 আঙ্গুলে নাটে
হে ৰাম দেখে গোপী তথাপি এহিমতে গৃহত পাইলন্ত যত জুৰি আনি আনি জোৰা দিয়া বান্ধন্ত সুন্দৰী গোকুলততো আৰু জৰীৰ অভাৱ নাই গৰু গাইৰে জেগা সেইকাৰণে যিমান পাৰে জৰী আনিলে জোৰা দিলে আৰু সেই জৰীবিলাক মেৰাই মেৰাই বান্ধিলে দুই আঙুলি তেওঁ নোজোৰা হ'ল ৰাম যশোদাও হাসন্ত বিস্ময় দেখি কৰ্ম পিৰিলে ক ভাগৰে শৰীৰে বহে ঘৰ্ম মাতৃৰ দেখি আশ্ৰম পাছে মনে গুণী কৃপাময় কৃষ্ণে বান্ধ লৈলন্ত আপুনি কৃষ্ণক বান্ধিবৰ কাৰণে ইমান প্ৰয়াস কৰিছে বাৰে বাৰে দুই আঙুল নাতে ভগৱানক বান্ধিবৰ কাৰণে কৰা প্ৰয়াস ভক্তৰ প্ৰয়াসৰ প্ৰতি ভগৱান খুব প্ৰসন্ন হৈ গ'ল আৰু তেওঁ নিজে নিজে বান্ধি ল'লে ঠিক আছে মা তুমি ইমান কষ্ট কৰিব নালাগে ময়ে বান্ধি লওঁ মই লওঁনে বান্ধি লোৱা কতি চাপি উৰুখলে বন্ধন কায় নিজে নিজে উৰলৰ ফালে অকমান চাপি ল'লে আৰু নিজে নিজে গাঁঠি দি ল'লে ইয়াৰ অৰ্থ এইটোৱেই যে ভগৱানক বান্ধিবৰ কাৰণে কোনেও নোৱাৰে তেওঁ নিজে ইচ্ছা কৰিলে কৰবাত বান্ধ খাব পাৰে কিন্তু কোনেও তেওঁক বান্ধিব নোৱাৰে ভগৱানক বন্ধাটো ইমান সহজ নহয় যিজনে আনৰ বান্ধ মুকলি কৰে যিজনে জীৱসকলৰ কৰ্ম বন্ধনৰ পৰা জীৱসকলক মুক্তি কৰি পেলাই পৰম মোক্ষ প্ৰাপ্তি কৰায় সেইজন ভগৱানক কোন বন্ধনত থকা জীৱই তেওঁক বান্ধিব পাৰিব কাৰোবাৰ সামৰ্থ্য আছে জানো নাই এই দুই আঙুল তত্ত্ব এইটোৱেই যে আপুনি যদি ভগৱানক বান্ধিবৰ কাৰণে প্ৰয়াস কৰে ই এটা তত্ত্ব আৰু আপোনাৰ চূড়ান্ত প্ৰয়াসৰ প্ৰতি খুব প্ৰসন্ন হৈ ভগৱান যদি আপোনাৰ প্ৰতি কৃপা বৰষ হয় তেতিয়াহ'লে ভগৱান নিজে নিজে আপোনাৰ তাতে বান্ধ খাব এইটো দুই নম্বৰ অৰ্থাৎ ভক্তৰ ভগৱানক বান্ধিবলৈ কৰা প্ৰয়াস এক আৰু সেই প্ৰয়াসৰ প্ৰতি খুব প্ৰসন্ন ভগৱানৰ ভক্তৰ প্ৰতি কৃপা এই দুটা পৰিপূৰক অৱস্থাত ভকত আৰু ভগৱন্ত এক হৈ যায় সেইকাৰণে শাস্ত্ৰত কৈছে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতকো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ কন্দছে ভক্ত আৰু ভগৱান যে এক এই চূড়ান্ত বান্ধনৰ যি অদ্ভুত লীলা সেইটো ৰাসলীলাৰ দ্বাৰা ভগৱানে সমস্ত জগতৰ কাৰণে মুক্ত কৰিছে গোপীসকল ভক্ত আৰু ভগৱান কৃষ্ণ ভগৱান গতিকে ভক্ত আৰু ভগৱান যে এক হৈ গ'ল ৰাসলীলাত গোপীসকলে ভগৱানক প্ৰাপ্তিৰ কাৰণে যি প্ৰয়াস সেই প্ৰয়াসত ৰাসলীলাত খুব ধুনীয়া পদ লিখিছে গোপীসকলৰ মুখত ওলাইছে যে হে প্ৰভু তোমাৰ হস্তপদ্ম আমাৰ শিৰত দিয়া আৰু তোমাৰ পাদপদ্ম আমাৰ স্তনত দিয়া এই বুলি কৈছে গোপীবিলাক ভাগৱততে লিখা আছে দশম স্কন্ধত ৰাসলীলা ইয়াৰ অৰ্থ কি যে হে ভগৱান তোমাৰ কৃপা মানে হস্ত মানে ভগৱানৰ কৃপা তোমাৰ কৃপা সৰ্বদা আমাৰ শিৰত থাকক আৰু তোমাৰ চৰণ যুগল আমাৰ সৰ্বদা হৃদয়ত থাকক যিজন ভক্তই চৰণত হৃদয়ত ভগৱানৰ চৰণ কমলক প্ৰতিষ্ঠা কৰিব পাৰে তেওঁ ভগৱানৰ কৃপাৰ দ্বাৰা কৃপামণ্ডিত হোৱাটো নিশ্চিত এই দুটা পৰিপূৰক কাৰণতে ভকত আৰু ভগৱান এক হৈ যায় আজি ভগৱান স্বয়ং যশোদাৰ প্ৰয়াসত যশোদাৰ ভগৱানক বান্ধাৰ প্ৰয়াস সফল কৰি ভগৱানে নিজে নিজে বন্ধন স্বীকাৰ কৰিলে হে ৰাম মোহৰ অধীন ইটো যত ত্ৰিজগত ময়ো ভকতৰ বৈশ্য দেখায় লোকত এই সমস্ত ত্ৰিভুৱন মোৰ অধীন ভগৱানে কৈছে আৰু আজি সেই ভক্তৰ অধীন ভগৱান হৈ গ'ল এই কাৰ্যই দৰাচলতে সমস্ত জগতৰ কাৰণে এটা আদৰ্শ দেখুৱালে কি যে ভক্তৰ অধীন ভগৱান হৈ যাব পাৰে হে ৰাম
মুহুর অধীন রাম ব্রহ্মা লক্ষ্মী হরে হেন পাইলা প্রহ্লাদক পাইলন্ত কৃষ্ণ ন যেন যশোদা প্রসাদ ধন জন পুত্র ভাৰ্যা বুলি যিটো মৰে নপাৱে কৃষ্ণক কোটি জন্মৰ অন্তৰে। গতিকে ভগৱানৰ প্ৰতি থকা প্ৰীতি, ভগৱানৰ প্ৰতি থকা ভক্তি, ভগৱানক বান্ধাৰ প্ৰতি কৰা প্ৰয়াস, যশোদাই আজি ভগৱানক বান্ধিব পাৰিলে। কিন্তু ধন জন পুত্ৰ ভাৰ্যাৰ মোহত আবদ্ধ হৈ থকাসকলে কেৱল বৈষয়িক বন্ধনত নিজে বান্ধ খাই থাকে, তেওঁলোকে আৰু ভগৱানক কেনেকে বন্ধাৰ প্ৰয়াস কৰিব? ৰাম মহাজ্ঞানী গণে যাক নপাৱন্ত দুখে শ্ৰৱণ কীৰ্তন কৰি পাৱে মহাসুখে। মহাযোগীসকলে যাক নাপায় কিন্তু শ্ৰৱণ কীৰ্তন কৰি ভগৱান কৃষ্ণক প্ৰাপ্ত হ'ব পাৰে। এইটো এটা উপায় আপোনাক সকলোৱে প্ৰদান কৰিছে। গতিকে ভক্তসকলৰ কৃষ্ণ কথা শুনাৰ যিটো প্ৰয়াস, কৃষ্ণ কথা শুনাৰ যিটো আগ্ৰহ, সেই আগ্ৰহই ভক্তসকলক ভগৱানক প্ৰদান কৰিব পাৰে। ভাগৱত এনেকুৱা এভাগ শাস্ত্ৰ, ইয়াত কোৱা হৈছে বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, সকলো শাস্ত্ৰৰ ভিতৰতে ই শ্ৰেষ্ঠ শাস্ত্ৰ। কিহৰ কাৰণে? যে তেনায়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। আজি যিসকল লোকে ইয়াতে বহি ভাগৱত শ্ৰৱণ কৰি আছে, এওঁলোকৰ কোটি কোটি জন্মৰ পাপৰ পৰা তেওঁলোক মুক্ত হৈ যাব। কৃষ্ণ কথা এটা এনেকুৱা যে কৃষ্ণ কথাই আপোনাক আপোনাৰ জীৱনৰ সৰ্বোচ্চ যিসমূহ আৰ্জিত পাপৰ পৰা মুক্ত কৰিব পাৰে। সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। গতিকে শ্ৰদ্ধাৱান লভতে জ্ঞানম, শ্ৰদ্ধাৱান সকলে জ্ঞান লাভ কৰিব। কৃষ্ণ পুৰুষে সেইসকল ব্যক্তিৰ কাৰণেহে কৃষ্ণ কথা ৰাখিছে জগতত, যাৰ শুনাৰ আগ্ৰহ আছে। ভাগৱত শাস্ত্ৰ যিমান পাঠ হ'ব জগতৰ সিমান কল্যাণ হ'ব। আগতকে বাঢ়িছে সংখ্যা, বহুত ভাগৱত পাঠৰ সংখ্যা বাঢ়িছে। আজিকালি এনেকুৱা গাঁও নাই য'ত অবিৰত ভাগৱত বা ভাগৱত পাঠ নহয়, প্ৰত্যেক গাঁৱতে হয়। কিন্তু মন কৰিবলগীয়া বিষয় এইটোৱেই, আমি হাজাৰ হাজাৰ ভাগৱত পাঠত গৈ এটা কথা অনুভৱ কৰিছোঁ যে য'ত উঠি অহা প্ৰজন্ম ডেকা ল'ৰা ছোৱালীবিলাকে লগ লাগি য'ত ভাগৱতৰ আয়োজন কৰিছে, সেই ভাগৱত পাঠবিলাক কিন্তু খুব সুশৃংখল হোৱা দেখা গৈছে আৰু খুব পৰিকল্পিতভাৱে তেওঁলোকে কৰে। আৰু ডেকা ল'ৰাবিলাকে, মইতো অলপতে এখন ভাগৱত পাঠত দেখি অভিভূত হ'লোঁ যে গোটেই নিশা সেই অঞ্চলৰ গোটেই ডেকা ল'ৰাবিলাকে, এনেকি গাভৰু ছোৱালীবিলাকেও, তেওঁলোকে সুন্দৰ মংগল সাজ পিন্ধি তেওঁলোকে সন্মুখত বহি আছে আৰু গোটেই নিশা পাঠ চলি আছে। কাৰণ তেওঁলোক ডেকা গাভৰু, তেওঁলোকে টোপনি ক্ষতি কৰিব পৰা সামৰ্থ্য তেওঁলোকৰ আছে। গতিকে বয়োবৃদ্ধ নিজৰ পিতৃ মাতৃক ঘৰলৈ গৈছে যদিও যাবলৈ দি তেওঁলোকে নিজে কিন্তু প্ৰেক্ষাগৃহ বা ভাগৱতৰ স্থান শ্ৰোতাৰ দ্বাৰা খালী হ'বলৈ নিদি গোটেই নিশা তেওঁলোকে ভাগৱত শ্ৰৱণ কৰিছে। গতিকে এই যুৱকবিলাকৰ যিটো সংকল্প তেওঁলোকৰ মনত, এওঁলোকৰ জীৱনত কল্যাণ হ'বনে নহ'ব আপুনি ভাবকচোন। ঈশ্বৰে তেওঁলোকৰ মনত জীৱনত কৃপা কৰিব লাগে। সেইকাৰণে এই ভাগৱতক কি বুলি কৈছে? তেনায়ং বাংময় মূৰ্তি, তেওঁৱে সাক্ষাৎ ঈশ্বৰৰ মূৰ্তি। ইয়াক কোনোবাই পাঠ কৰিলে, শুনিলে, দেখিলে, সেৱা কৰিলে সকলো পাপৰ পৰা তেওঁ মুক্ত হৈ যায়। গতিকে আৰু ভাগৱত আচলতে দূৰলৈকে মাইক্ৰ চাউণ্ডটো এইকাৰণে দিয়ে, তাৰো যুক্তি এটা আছে, নোহোৱা নহয় বাৰু, যে যিমান দূৰলৈকে কৃষ্ণ কথা বিস্তাৰিত হয় সিমান দূৰলৈকে পাপ কলিৰ প্ৰভাৱৰ পৰা শূন্য হৈ যায়। গতিকে উদ্যোক্তাসকলে ভাবে যে মাইক্ৰফোনৰ জৰিয়তে যিমান দূৰলৈকে ঈশ্বৰৰ নাম ভাগৱতৰ শব্দধ্বনি বিস্তাৰিত হ'ব, আমাৰ অঞ্চলটো সিমান
কলিমল বা অপায় মংগলৰ পৰা মুক্ত হ'ব এনেকুৱা ভাৱনাও হয়তো লৈ পেলাই এইটো কৰে বাৰু যেই নহওক যাৰ যেনেকুৱা সুবিধা কৰিব কিছুমান স্থানত দেখা যায় মই এবাৰ এঠাইত ভাগৱত পাঠলৈ গ'লো গৈ দেখিলোঁ যে ৰাতি গৈছোঁ মই গাড়ী লৈ গৈ দেখিছোঁ যে তিনিআলি চাৰিআলি ৰাস্তাই ৰাস্তাই ডেকা ল'ৰা জুম পাতি পাতি আছে তেওঁলোকক মই ৰৈ ৰৈ সুধিছোঁ যে ইয়াতে ভাগৱত পাঠ এখন বোলে হয় আপুনি চিধা যাওক আমাৰে গাঁৱত হৈ আছে প্ৰত্যেকে এইটো কথা যে আমাৰে এইখন গাঁও যাওক তাতে ভাগৱত হৈ যায় আৰু আহি দেখিছোঁ যে এখিনি একদম বৃদ্ধ মানুহ অশীতিপৰ বা ৰিটায়াৰ্ড পাৰ্চন এনেকুৱা কিছুমান মানুহ বহি আছে আৰু ভাগৱত শুনিব কিন্তু আমাৰে গাঁৱত হৈ আছে যাওক ভাগৱতবিলাক এটা তাত কিন্তু ৰাতিলৈকে বহি কথা পাতি আছে কিন্তু তেওঁলোক কিন্তু ভাগৱত শুনিবলৈ অহা নাই এনেকুৱা স্থানো আমাৰ জীৱনত দৰ্শন হৈছে গতিকে তেওঁলোকে এই যে ভাগৱত যদি সেইখন গাঁৱৰে ভাগৱত হয় তেতিয়াহ'লে সেই ডেকা ল'ৰা ছোৱালীখিনি কিয় ভাগৱতলৈ তেওঁলোকে আনিব পৰা নাই বহুতে প্ৰশ্ন কৰে কি লাভ হ'ব ভাগৱত শুনিবলৈ লাভ হ'ব কি লাভ হ'ব তেওঁলোকে নিজেই জানিব ভাগৱত শ্ৰৱণৰ দ্বাৰা মানুহৰ মনত আধ্যাত্মিক শক্তি বৃদ্ধি হ'ব আপোনাৰ শৰীৰত যেতিয়া ঋণাত্মক ভাৱনাৰ কমি যাব যিমানে ধনাত্মক পৰিমাণ বৃদ্ধি হ'ব সিমানে আপোনাৰ জীৱনৰ মংগল আৰু কল্যাণ সাধন হ'ব ভাগৱত শ্ৰৱণে মানুহৰ মনত যিটো আমাৰ পজিটিভ অৰা ধনাত্মক যিটো ঊৰ্জা সেইটো বৃদ্ধি কৰে আৰু এজন ব্যক্তিৰ মনত যিমানে ধনাত্মক ঊৰ্জাৰ সৃষ্টি হ'ব তেওঁ সিমানেই তাৰমানে জগতত দৃঢ়তাৰে কিছুমান সিদ্ধান্ত ল'ব পাৰিব আৰু তেওঁলোকে ভাল ধৰণে জীৱনক উপলব্ধি কৰিব পাৰিব যিয়ে নহওক ভগৱন্ত পুৰুষৰ কৃপা বা যশোদাৰ হাতত আজি ভগৱানে বান খালে তেওঁ প্ৰমাণিত কৰি দেখুৱালে যে ভগৱান ভক্তৰ অধীন হয় সেইটো প্ৰমাণ কৰিলে হে ৰাম ৰাম মহাজ্ঞানী গণু যাক নপাৱন্ত দুখে শ্ৰৱণ কীৰ্তন কৰি পাও মহাসুখে যশোদা গৃহৰ কামে ব্যগ্ৰ হৈ আছে যমল অৰ্জুন কৃষ্ণে দেখিলন্ত পাছে কুবেৰৰ পুত্ৰ দুয়ো আপোনাৰ পাপে ভৈলা বৃক্ষ জন্ম আখি নাৰদৰ সাপে উৰশলত বান্ধি থকা কৃষ্ণই দেখিলে যে মাকে নিজৰ কামত লাগিলে গৈ অকলে বান্ধি থৈ দিলে উৰলত বান্ধ খাই থাকিব মই আপোনালোকক কৈছোৱেই যে ভগৱানে যি কাম কৰে সেই কামটোৰ বহুত কেইটা উদ্দেশ্য থাকে তেওঁ যশোদাৰ হাতত বান্ধ খালে ইয়াৰ মূল উদ্দেশ্য হ'ল কি যশোদাৰ যিটো ইচ্ছা আছিল ভগৱানক বান্ধিবলৈ ভক্তৰ অধীন ভগৱান এইটো প্ৰমাণিত কৰিবৰ কাৰণে জগতত তেওঁ দেখুৱালে এক যশোদাৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে দুই নম্বৰ তেওঁ জগতত উদাহৰণ হিচাপে প্ৰতিষ্ঠা কৰিলে যে ভক্তৰ অধীন ভগৱান তিন নম্বৰ উদ্দেশ্যটো হ'ল যে নাৰদৰ অভিশাপত অৰ্জুন গছ একেলগে যমজ অৰ্জুন হিচাপে থকা দুডাল অৰ্জুন গছ কুবেৰৰ দুই পুত্ৰ তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱানে সিদিনাখন উৰশলত নিজে নিজে বান্ধ খাই লৈছে আৰু তেওঁ দেখিলে যে এই দুডাল ইয়াতে আছে হে ৰাম হেন শুনি শুকত সুধন্ত পৰীক্ষিত নাৰদৰ ক্ৰোধ ভৈলা কিনো বিপৰীত পৰীক্ষিতে সুখদেৱক সুধিলে বৰ ডাঙৰ কথা যে প্ৰভু গুৰুদেৱ নাৰদৰ আৰু কি কাৰণত মানে ক্ৰোধ উঠিব লগা হ'ল প্ৰশ্ন কিয় যে সন্তসকলৰ কেতিয়াও ক্ৰোধ নুঠে দেৱঋষি নাৰদ সাধাৰণ পুৰুষ নহয় দেৱঋষি নাৰদ জগতৰ যিসকল বিদ্যুৎ গুৰুসকলৰ ভিতৰত অন্যতম যাৰ শিষ্য ধ্ৰুৱ যাৰ শিষ্য প্ৰহ্লাদ
প্ৰমুখ্যে অন্যান্য অনেক শ্ৰেষ্ঠজনৰ গুৰু হিচাপে দেৱৰ্ষি নাৰদ প্ৰতিষ্ঠা লাভ কৰিছে আমাৰ যে ভাওনাত দেৱৰ্ষি নাৰদক এটা কৌতুক চৰিত্ৰ হিচাপে আমি বিলাকে উপস্থাপন কৰোঁ দৰাচলতে দেৱৰ্ষি নাৰদ কোনো কৌতুক চৰিত্ৰৰ এটা চৰিত্ৰ নহয় দেৱৰ্ষি নাৰদ এগৰাকী অত্যন্ত ভব্য গব্য পুৰুষ মাত্ৰ দেৱৰ্ষি নাৰদৰ জীৱনত এটা বিশিষ্ট কথা এইটোৱেই যে তেওঁ কতো এটা স্থানতে স্থিৰেৰে তেওঁ নাথাকে কিয় নাথাকে তেওঁ স্থান সলাই ফুৰে যাতে কৃষ্ণ গুণ সকলোতে বিস্তাৰিত হয় কাৰণ তেওঁতো সৰ্বসময়তে বেদান্ত ঘোষি থাকে তেওঁৰ শ্ৰীমুখে ওলোৱা বেদান্ত ঘোষ কৃষ্ণৰ গুণানুকীৰ্তন বেদৰ মূল তত্ত্ব যাতে সমগ্ৰ পৃথিৱীৰ পৰিৱেশত পৰিব্যাপ্ত হয় তাৰ কাৰণে দেৱৰ্ষি নাৰদ ঘূৰি ফুৰে আৰু দেৱৰ্ষি নাৰদৰ চৰিত্ৰত অন্যতম ইটো মানুহে খলুৱা ব্যক্তিৰ চৰিত্ৰ হিচাপে তেওঁক উপস্থাপন কৰিব খোজে আমাৰ যে গাঁওবিলাকত থাকে লগোৱা খচুৱা ওৰ কথাটোত লগাই দিয়ে মানুহে সেনেকুৱা মানুহক মানুহে কি বুলি কয় ই বৰ নাৰদৰ নিচিনা এনেকে কয় কিন্তু দৰাচলতে সেয়া নাৰদৰ চৰিত্ৰ নহয় নাৰদৰ জয়ন্তী আজিও বিশ্ব সংবাদ দিৱস হিচাপে পালন কৰা হয় অৰ্থাৎ সত্যনিষ্ঠ যিটো বাৰ্তা সেইটো নাৰদে তৎক্ষণাৎ যলৈকে পঠিয়াব লাগে তালৈকে প্ৰেৰণ কৰে সেইটো দেৱৰ্ষি নাৰদৰ জীৱনৰ অন্যতম চৰিত্ৰ যিখিনি কথা দেৱৰ্ষি নাৰদে উপস্থাপন কৰে গৈ ঈশ্বৰৰ যিখিনি লীলা সেই লীলাখিনি সম্পাদিত কৰিবৰ কাৰণে দেৱৰ্ষি নাৰদে সেই কামখিনি ভগৱানৰ আজ্ঞামতে সম্পাদিত কৰে সত্যনিষ্ঠতাৰ ভিত্তিত কোনো ধৰণৰ তাত লোকঢাক নকৰে যি ক'বলগীয়া তাকে ক'লে দৈৱকীৰ প্ৰথম সন্তান কীৰ্তিমন্তক যেতিয়া আনি কংসৰ হাতত তুলি দিছিলে কংসইতো ইমান কণমানি মৰম লগা পুত্ৰটো দেখি পুত্ৰ মোহতে মোহান্বিত হৈ গ'ল বসুদেৱক ঘূৰাই দিলে লৈ যোৱা ই নহয় যোৱা 8 নম্বৰটো হলে মোক জনাবা 8 নম্বৰটো হলে মোক আহি কবা মোক দিবা ইহঁতৰ হাতততো মোৰ মৃত্যু নাই 8 নম্বৰটোৰ হাততহে মৃত্যু আছে গতিকে বসুদেৱে যদিও মনত বিশ্বাস নাই তথাপি কৈছে যেতিয়া লৈ আহিলে কিন্তু ইতিমধ্যে ভগৱান কৃষ্ণৰ কৃপাত যিসকল পুৰুষে পৃথিৱীত আহিব দৈৱকীৰ গৰ্ভত জন্ম হ'ব আৰু লগে লগে পৃথিৱী এৰি যাব তেওঁলোকৰ অভিশাপৰ পৰা তেওঁলোক তেনেকে মুক্ত হ'ব যদি কংসই উভতাই দিলে তেতিয়ালে সেই অভিশাপৰ পৰাটো সেই জীৱকেইটা মুক্ত নহয় সেইকাৰণে দেৱৰ্ষি নাৰদ তাত লগে লগে উপস্থিত হৈছে কৈছে যে হে কংস এইটো অষ্টদল পদ্ম ইয়াত 8 পাহ ফুল আছে পাহ আছে এই ফুলৰ এটা তুমি মোক ক'ব লাগে এই 8 পাহ ফুলৰ কোন পাহ 1 নম্বৰ ফুল আৰু 8 নম্বৰ কোনটো কংসই ক'লে এইটো যদি 1 বুলি ধৰো 1 2 3 4 এইটো 8 দেৱৰ্ষি নাৰদে ক'লে তুমি যেটো 8 বুলি ভাবিছা মই যদি এইটো 1 বুলি কওঁ তেতিয়ালে হেফালৰ পৰা হিচাপ কৰিলে দেখোন তুমি যেটো 1 বুলি ভাবিছা সেইটো 8ত পৰে দৈৱই তোমাক ক'লে যে 8 নম্বৰ সন্তানত অষ্টম গৰ্ভত তোমাৰ মৃত্যু আছে 8 নম্বৰ সন্তানটো সেই হিচাপটো দৈৱই যদি উল্টা ফালৰ পৰা কৰিছে তেতিয়ালে দেখোন অষ্টম এটোৱে তুমি যাক ঘূৰাই দিলা কথাটো হয় সেইকাৰণে লৈ আকৌ লৈ আহিম আহিলে কাৰণ এটা পৃথিৱীত এটা পৰিঘটনা ভগৱানে যি ধৰণে বিধিখন ৰচনা কৰিছে সেই বিধিৰ যদি কোনোবাই বিৰুদ্ধাচৰণ কৰিবলৈ যায় তেনেকুৱা জটিল সন্ধিক্ষণত বিধিৰ বিধানক সঠিক ৰূপত উপস্থাপন কৰিবৰ কাৰণে ভগৱন্ত পুৰুষৰ একমাত্ৰ সহায়কাৰী অন্যতম পুৰুষ হ'ল দেৱৰ্ষি নাৰদ গতিকে সেই দেৱৰ্ষি নাৰদৰ দৰে এগৰাকী সন্ত পুৰুষ তেনেকুৱা দেৱৰ্ষি নাৰদৰ দৰে এগৰাকী ভাগৱতজ্ঞ পুৰুষ জ্ঞানৱান লোক তেওঁৰ বাৰু কেনেকে ক্ৰোধ আহিব পাৰে এইটো প্ৰশ্ন এই কাৰণে হৈছে ভাগৱতত যে সন্তসকলৰ মনত ক্ৰোধ সৃষ্টি হ'ব নোৱাৰে কেতিয়াও খং উঠিব নোৱাৰে সন্তসকলৰ খং নুঠে আপোনালোকে চাব যে বিশ্বামিত্ৰ দুৰ্বাসা তাৰপিছত পৰশুৰাম এই সকল ঋষি ব্ৰহ্ম ঋষিৰ ক্ৰোধী এওঁলোক সকলোৱে জানে দুৰ্বাসাৰ ক্ৰোধ বিশ্বামিত্ৰৰ ক্ৰোধ এলা ক্ৰোধ কিন্তু এওঁলোকৰ এই ক্ৰোধ বিলাক
দুখ বুলি আপুনি ক'ব নোৱাৰে। এইটো কথা মনত ৰাখক। শাস্ত্ৰই বিশ্বামিত্ৰৰ ক্ৰোধক গুণ বুলি আখ্যা দিছে। এইটো গুণ, বিশিষ্ট গুণ বিশ্বামিত্ৰ। তেওঁৰ যে ক্ৰোধ, দুৰ্বাসাৰ যে ক্ৰোধ, এইটো বিশিষ্ট গুণ। পৰশুৰামৰ যি ক্ৰোধ, এইটো বিশিষ্ট গুণ শাস্ত্ৰ মতে। কিহৰ কাৰণে? তাৰমানে যিজন ব্যক্তিয়ে ক্ৰোধ কৰিব পাৰে সেইজনেহে ক্ৰোধ কৰিব পাৰে যিজনে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব পাৰে। নিজৰ অধীনত যিজনে ক্ৰোধক ৰাখিব পাৰে সেইজন ব্যক্তিহে ক্ৰোধ কৰাৰ অধিকাৰ তেওঁৰ থাকে। কিন্তু দৰাচলতে আমাৰ জীৱনত হয় কি, যে যেতিয়া ক্ৰোধ উঠি গ'ল, ক্ৰোধৰ বশৱৰ্তী হৈ আমি এনেকুৱা এটা কাম কৰি পেলালো, পিছত আমি কওঁ কি কৰিব আৰু, মোৰ খং উঠি গ'ল, খঙৰ ভমকতে কি কৰিলোঁ ক'বই নোৱাৰিলোঁ। তাৰমানে এইটো তেওঁৰ কাৰণে দুখ হ'ল। কাৰণ ক্ৰোধটো উঠিলে, কিন্তু সেই ক্ৰোধক নিয়ন্ত্ৰণ কৰিব তেওঁৰ হাতত সেই ক্ষমতা নাই। এতেকে যিজন ব্যক্তিৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ নাই, গতিকে তেওঁ ক্ৰোধ কৰিব নোৱাৰে। ক্ৰোধ কৰাটো তেওঁৰ কাৰণে দূষণীয় হ'ল। কিন্তু আপোনালোকে প্ৰশ্ন কৰে, বিশ্বামিত্ৰৰ কেনেকৈ ক্ৰোধত তেওঁৰ গুণ হ'ব? মই উদাহৰণ দিওঁ আপোনালোকক। যেতিয়া বিশ্বামিত্ৰই সমস্ত জগতৰ কল্যাণৰ কাৰণে ক্ৰীড়ন্তু বিশ্বম আৰ্য, বিশ্বক আৰ্য সভ্যতাৰ প্ৰতি আগবঢ়াই নিবৰ কাৰণে বেদৰ দ্বাৰা প্ৰাপ্ত যি সিদ্ধান্ত বা বেদৰ দ্বাৰা প্ৰাপ্ত যি শক্তিক সমস্ত জগতৰ কল্যাণৰ কাৰণে প্ৰয়োগ কৰিবৰ কাৰণে মহৰ্ষি বিশ্বামিত্ৰই তাতে অৰণ্যত এনেকুৱা এখন সংকল্পিত যজ্ঞ তেওঁ আৰম্ভ কৰিছিলে, যিখন যজ্ঞৰ মুখ্য পুৰোহিত তেওঁ নিজেই আছিলে। কিন্তু মাৰিচ আৰু সুবাহু নামৰ দুগৰাকী ৰাক্ষসে বিশ্বামিত্ৰৰ এই যজ্ঞক সফল হ'ব দিয়া নাছিল। আপোনালোকে নাভাবিব যে ৰাক্ষস হ'ল বুলি তেওঁলোকৰ একো জ্ঞান নাই বুলি। তেওঁলোকো চতুৰ। মানে যুদ্ধখন সদায় পৃথিৱীত মানৱ আৰু দানৱৰ মাজতে হৈ আহিছে। সুৰ আৰু অসুৰৰ মাজত যুদ্ধখন হৈ আহিছে। যেতিয়া সত্যযুগ আছিল, সত্যযুগত অসুৰসকলৰ সুকীয়া স্থান আছিল, দানৱসকলৰ সুকীয়া স্থান আছিল। ত্ৰেতাৰ যুগ যেতিয়া আহিলে, তেতিয়া এখন পৃথিৱীতে তেওঁলোকে থাকিলে, কিন্তু তেওঁলোকৰ স্থান বেলেগ বেলেগ হ'ল। যেনে ৰাক্ষসবিলাক লংকাত থাকিলে আৰু অন্যান্য স্থানত মানৱবিলাক থাকিলে। দাপৰ যুগ যেতিয়া আহিলে, তেতিয়া অসুৰ আৰু মানৱ অৰ্থাৎ দানৱ আৰু সুৰ আৰু দানৱ একেটা পৰিয়ালতে থাকিলে। কৌৰৱসকল অসুৰৰ পক্ষত, পাণ্ডৱসকল ন্যায়ৰ পক্ষত, দেৱতাৰ পক্ষত, ঈশ্বৰৰ পক্ষত। আৰু কলিৰ যুগত বোলে একেটা শৰীৰতে থাকিল দুটাই। মানুহৰ কেতিয়া কি স্বৰূপ উদঙাই কোনো ক'ব নোৱাৰে। আপুনি এইমাত্ৰ ভাবিছে এখেত খুব ভাল মানুহ, অলপ পিছত তেওঁৰ আচল স্বৰূপ দেখুৱাই দিব পাৰে আপোনাক। তেওঁ যে অসুৰো হয় এজন, কোনো হিচাপ নাই কাৰ কেতিয়া কি ৰূপ ধাৰণ কৰে। এতিয়া প্ৰভুসকল, এই যিটো বিশ্বামিত্ৰই যেতিয়া এই মানে যজ্ঞ সংকল্পিত যজ্ঞ আৰম্ভ কৰিলে, তেতিয়া সুবাহু আৰু মাৰিচ নামৰ ৰাক্ষস কুলৰ দুগৰাকী বিশিষ্ট ৰাক্ষসে আহি আকাশ মাৰ্গৰ পৰা সেই যজ্ঞ কুণ্ডত ঠিক পূৰ্ণাহুতি দিয়াৰ আগমুহূৰ্তত, যজ্ঞ কৰোঁতে 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 নিয়ম এটা আছে কি, যে যজ্ঞৰ অগ্নিত হাত সোমোৱাই দিলেও যেতিয়া হাত নুপুৰে, তেতিয়া জানিব যে যজ্ঞৰ অগ্নি পূৰ্ণাহুতিৰ কাৰণে প্ৰস্তুত হৈ পৰিছে। তেতিয়া তেওঁলোকে যি সংকল্প লৈ পূৰ্ণাহুতি দিব, সেই সংকল্প তেওঁলোকৰ পূৰ্ণ হৈ যাব। এইটো নিয়ম যজ্ঞৰ। আৰু সেইখিনি সময়তে তেওঁলোকে কি কৰে, হাড়, মুণ্ড, ৰক্ত, মাংস আদি সেই যজ্ঞ কুণ্ডত তেওঁলোকে ওপৰৰ পৰা পেলাই দিয়ে। আৰু গোটেই ঋষিবিলাকৰ শৰীৰত সেইবোৰ ঢালি ঢালি তেওঁলোকে দিবৰ কাৰণে প্ৰয়াস কৰে। তেওঁলোকে যজ্ঞ কুণ্ড তাতে এৰি থৈ পটাপট ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। এজন ঋষিয়ে বিশ্বামিত্ৰক ক'লে,
যে গুৰুদেৱ তুমিতো মহাশক্তিবান, অস্ত্ৰে শস্ত্ৰে সকলোতে তুমি পাৰ্গত। এই দুজনা অসুৰে বাৰে বাৰে ৰাক্ষসে আহি পেলাই আমাৰ যজ্ঞ ঠিক ইমান কষ্ট কৰি, কাৰণ ইমান কষ্ট মানে কি জানে প্ৰভুসকল, যজ্ঞ এভাগ সম্পাদিত কৰিবৰ কাৰণে আমি যেনেকৈ সহজ বুলি ভাবোঁ, প্ৰকৃত যজ্ঞ সম্পাদন কৰা সকলৰ কাৰণে যজ্ঞ এখন আয়োজন কৰাটো ইমান সহজ নহয়। আমাৰ কথা হ'ল কি, ঘি লাগে বজাৰৰ পৰা কিনি লৈ আহা, তিল লাগে বজাৰৰ পৰা কিনি লৈ আহা, মাহ লাগে বজাৰৰ পৰা কিনি লৈ আহা, নাৰিকল লাগে কিনি লৈ আহা। কিন্তু বিশ্বমিত্ৰ আদি ঋষিসকলে যিসকল যজ্ঞ সম্পাদন কৰিছিল সেইবিলাক তেনেকৈ নাই। তেওঁলোকে বিশুদ্ধ গাখীৰৰ পৰা, বিশুদ্ধ গাইৰ পৰা নিজ হাতে দুগ্ধ আনি নিজ হাতে সেই ঘি জমা কৰি 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 বিশুদ্ধ ৰূপত ৰখা সেই ঘি, নিজ হাতে খেতি কৰা তিল, আজি তিলবিলাক নষ্ট নহ'বৰ কাৰণে কীটনাশক দ্ৰব্য মিলাই থৈ দিয়ে, সেই তিল আপুনি যজ্ঞত আহুতি দিলেহে ক'ত তিলাঞ্জলি হ'ব? সেই যজ্ঞ দেখোন অশুদ্ধতাই হওক, তাৰ বিশুদ্ধতা নাথাকিলে। তে সেইকাৰণে তেওঁলোকে বৰ কষ্ট কৰি সেইবিলাক আকৌ যোগাৰ কৰিব লাগিব, আকৌ সেইবিলাক কৰি 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 ঠিক পূৰ্ণাহুতিৰ সময় হ'ব, আহি তেওঁলোকে এইটো কৰিব। তাতকে এওঁলোকক তুমি মাৰি পেলোৱা, তাৰপিছত শান্তিৰে যজ্ঞ কৰা। তেতিয়া বিশ্বমিত্ৰ ঋষিসকলক কৈছিলে যে শুনা, মই এওঁলোকক মাৰি পেলাব পাৰোঁ এতিয়াই, কিন্তু এওঁলোকক মাৰাৰ লগে লগে মোৰ ক্ৰোধ উঠিব, আৰু যেতিয়া মোৰ ক্ৰোধ আহে তেতিয়াহ'লে মই যিটো সংকল্প লৈ পেলাই জল অৰ্পণ কৰি ভূমিত সূৰ্য চন্দ্ৰ সূৰ্য বায়ু সকলোকে প্ৰকৃতিক সাক্ষী কৰি মই যি সংকল্প লৈ পেলাই যজ্ঞ আৰম্ভ কৰিছোঁ, যদি মোৰ ক্ৰোধ আহি যায় তেতিয়াহ'লে মোৰ সেই যজ্ঞত মোৰ সফলতা নাহিব। গতিকে যেতিয়ালৈকে যজ্ঞ মোৰ সম্পাদিত পূৰ্ণভাৱে নহয় তেতিয়ালৈকে মই মোৰ ক্ৰোধক মই আনিব নোৱাৰোঁ। তেতিয়া আপুনি ভাবক বিশ্বমিত্ৰ কিমান নিয়ন্ত্ৰিত, ক্ৰোধৰ ইমান নিয়ন্ত্ৰিত। আৰু বিশ্বমিত্ৰৰ কথাটো আছিলে কি যে এই দুজনক মই মাৰিলে দে, আকৌ আছে নহয়, আকৌ আহিব, হেজাৰ হেজাৰ ৰাক্ষস আছে, তেতিয়া কৌটি কৌটি ৰাক্ষস আছিলে সেই সময়ত, সেইবিলাকক কোনে মাৰিব? বাৰে বাৰে কোনে কিমান? গতিকে মই এখন যুদ্ধই কৰি থাকিব লাগিব এতিয়া তেওঁলোকৰ লগত। সেইকাৰণে বিশ্বমিত্ৰই সংকল্প ল'লে লগে লগে যে যিহেতু মহাৰাজ পৰম কৃপালু মহাৰাজ প্ৰজাবৎসল ৰজা দশৰথ আছে, দশৰথৰ পুত্ৰ শ্ৰীৰাম স্বয়ং ভগৱান শ্ৰীৰাম ৰূপে প্ৰকট হৈছে, গতিকে স্বয়ং ভগৱানকে আমাৰ যজ্ঞ ৰক্ষাৰ কাৰণে দায়িত্ব দিওঁ। ভগৱন্ত পুৰুষে এইসকল ব্যক্তিক, এইসকলক ৰক্ষা কৰিবৰ কাৰণে ভগৱানৰ অৱতাৰ হয়। যজ্ঞক ৰক্ষা কৰিবলৈ, গৌ ৰক্ষা কৰিবলৈ কাৰণে, ব্ৰাহ্মণৰ ব্ৰাহ্মণত্বক ৰক্ষা কৰিবৰ কাৰণে, ভকতৰ সত্তাক ৰক্ষা কৰিবৰ কাৰণে, ভক্তিক ৰক্ষা কৰিবৰ কাৰণে, সাধকসকলৰ সাধনাক ৰক্ষা কৰিবৰ কাৰণে ভগৱানৰ জন্ম। আৰু সেইকাৰণে ভগৱানৰ ওচৰলৈকে তেওঁলোকে গ'ল, মানে দশৰথৰ ওচৰলৈকে বিশ্বমিত্ৰ গুচি আহিলে। যিখিনি সময়ত বিশ্বমিত্ৰ দশৰথৰ ওচৰলৈ আহিছিলে, বাল্মীকি ৰামায়ণৰ মতে, ৰামচৰিত মানসৰ মতে, গোস্বামী তুলসীদাসৰ মতে, যিখিনি সময়ত বিশ্বমিত্ৰ মহাৰাজ দশৰথৰ ওচৰলৈকে আহিছিল, সেই সময়ত মহাৰাজ দশৰথ আৰু বশিষ্ঠ ঋষি ৰামচন্দ্ৰৰ বিবাহ সম্পৰ্কীয় এক বিশিষ্ট আলোচনাত ৰুদ্ধদ্বাৰ বৈঠকত বহি আছিল। আৰু সেই সময়তে কোনোবাই গৈ পেলাই খবৰ দিলে তেওঁ যে মহৰ্ষি বিশ্বমিত্ৰ আহিছে আপোনাক সাক্ষাৎ কৰিবৰ কাৰণে। দশৰথে ক'লে তেওঁক সাদৰেৰে ইয়ালৈ অনা হওক, কিন্তু মনত ৰাখিব প্ৰভুসকল, গুৰু বশিষ্ঠই দশৰথক কৈছিলে যে হে দশৰথ মহাৰাজ, ব্ৰহ্ম ঋষি পৰম সাধক ঋষি বিশ্বমিত্ৰ তোমাৰ ৰাজসভালৈ নিজেই আহিছে, গতিকে পদূলি মুখৰ পৰা ব্ৰহ্ম ঋষি বিশ্বমিত্ৰক পাদ্যে অৰ্ঘে পূজন কৰি তুমি নিজে গৈ আনিব লাগিব, এইটোৱেই নিয়ম। বাপসকল, এগৰাকী ৰজা, চক্ৰৱৰ্তী ৰজা হৈও কুলগুৰু বশিষ্ঠৰ উপদেশ মান্যতা কৰি এগৰাকী বনবাসী ঋষিক আদৰি আনিবৰ কাৰণে স্বয়ং দশৰথ খালী ভৰিৰে, মুকলি মূৰেৰে, মুকুট আৰু পাদুকা খুলি থৈ পবিত্ৰ গংগা জলেৰে, তুলসী পত্ৰেৰে
পুষ্প আদি অৰ্ঘৰে বিশ্বমিত্ৰৰ চৰণ পূজন কৰিছে পদূলিতে ধুৱাইছে বিশ্বমিত্ৰৰ চৰণ পাদুদক দশৰথে শিৰত অভিষেক কৰিছে তাৰ পিছত তেওঁক অত্যন্ত সাদৰেৰে আনি নিজ সিংহাসনত বহুৱাইছে ভাবক তাৰ পিছত বিশ্বমিত্ৰৰ চৰণত শিৰ থৈ দশৰথে কৈছে যে হে গুৰুদেৱ তুমি মোৰ ৰাজ্যলৈ ইমান কষ্ট কৰি কিয় আহিব লাগে এই দাসক মাতি পঠিয়ালেতো মই গৈ উপস্থিত হলোহেঁতেন কিন্তু মোৰ জীৱনৰ অহৌভাগ্য যে তোমাৰ নিচিনা এগৰাকী সজ্জন পুৰুষ সাধক আজি মোৰ ৰাজ্যসভালৈকে স্বয়ং নিজে আহিছে গতিকে তোমাৰ পদধূলিৰে মোৰ ৰাজ কাৰেং আজি পুত পবিত্ৰ হৈ গ'ল গতিকে গুৰুদেৱ এই দাসৰ প্ৰতি কি আজ্ঞা আছে তুমি কৃপা কৰিব লাগে বিশ্বমিত্ৰই তেতিয়া দশৰথক কৈছে যে মই যজ্ঞ কৰি আছো আৰু এই যজ্ঞত ৰাক্ষসকলে মোক অসুবিধা দি আছে এতেকে যাতে মোৰ যজ্ঞত কোনো অসুৰে মোক অসুবিধা কৰিব নোৱাৰে তাৰ কাৰণে তোমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক মোক লাগে সেইকাৰণে মই দশৰথৰ লগে লগে চকুৰ পানী গিৰগিৰকে ওলালে কাৰণ ৰাম কিমান যোগ্য কিমান সামৰ্থ্যশালী কিমান পৰাক্ৰমী বাহুবলী তেওঁ যে স্বয়ং ভগৱান এই কথাটো পিতৃ দশৰথৰ দৃষ্টিত সেই সময়ত দৃষ্টিগোচৰ নহয় পুত্ৰ মোহত কৈছে ফুল কুমুৰীয়া মোৰ ল'ৰা ৰাম ৰাজীৱ লোচন বৰ্ণন কৰিছে ৰামৰ চৰিত্ৰ আমাৰ মহাপুৰুষে ৰাম কি শ্ৰী ৰামচৰিত বিজয় কি ৰাম বিজয় নাটতে ৰামৰ স্তোত্ৰ যেতিয়া লিখিছে তাত ৰাজীৱ লোচন শব্দ মহাপুৰুষে ব্যৱহাৰ কৰিছে আৰু সেই কথাটো বিশ্বমিত্ৰৰ আগত দশৰথে বৰ্ণন কৰিছে যে হে গুৰুদেৱ মোৰ পুত্ৰ ৰাজীৱ লোচন মানে সূৰ্য উঠিলে যেনেকে পদুম ফুল খাই যায় মোৰ পুত্ৰ সূৰ্য উদয়ৰ আগে আগে সাৰ পায় আৰু গধূলি যেনেকে পদুম ফুল জাপ খাই যায় সন্ধিয়া হলে মোৰ পুত্ৰ শুই দিয়ে ৰাক্ষসবিলাক যেহেতু নিশাচৰ তেওঁলোকে নিশা আহি পেলাই তোমাৰ যজ্ঞকুণ্ডত উৎপাত কৰিব তেতিয়াতো মোৰ পুত্ৰ শুই থাকিব সি কেনেকে ৰাক্ষসক তোমাৰ যজ্ঞত মানে সুৰক্ষা দিব তাতকে এই দাসক আজ্ঞা কৰা মই চক্ৰৱৰ্তী ৰজা দশৰথে নিজ হাতে ধনু ধৰি মই প্ৰজা মোৰ দুৰন্ত সৈনিক মই লগত লৈ যায় চৌপাশে মই অতন্দ্ৰ প্ৰহৰী হৈ থাকিম আৰু তোমাৰ যজ্ঞক মই সুৰক্ষিত কৰিম তেতিয়া বিশ্বমিত্ৰই কৈছিলে যে হে মহাৰাজ এখন সাধাৰণ যজ্ঞক সুৰক্ষা দিয়াটো এজন চক্ৰৱৰ্তী ৰজাৰ একমাত্ৰ কাম নহয় ৰাজ্যত অনেক কাম আছে প্ৰজাৰ কল্যাণৰ কাৰণে গতিকে সেই সকলো কামৰ দায়িত্ব তোমাৰ শিৰৰ ওপৰত আছে গতিকে মই এই সাধাৰণ কামটোৰ কাৰণে তোমাৰ পুত্ৰ যেহেতু ইতিমধ্যে বশিষ্ঠৰ আশ্ৰমৰ পৰা অস্ত্ৰ বিদ্যা আদি শিকি আহিছে সেইকাৰণে মই তাক নিব খুজিছো গতিকে তোমাৰ পুত্ৰ মোহে আচলতে এটা কামেই কৰিলে মই বাৰু যাওঁ গুচি কাৰণ মই বিচৰাটো যেহেতু নাপালো মই এটা কাৰণতে এটা কথা ভাবি যাম এতিয়া যে অজৰ পৰা আৰম্ভ কৰি ৰঘুকুলৰ যি ৰীত ৰঘুকুল ৰীত সদা চলি আই প্ৰাণ যায় পৰ বসন ন যায় ৰঘুকুলৰ এটা সুকৃতি জগতত বিদ্যমান হৈ আছে হৰিচন্দ্ৰই নিজক বিক্ৰী কৰিছিল নিজৰ পুত্ৰ পৰিবাৰক বিক্ৰী কৰিও নিজে দিয়া বাক্যক তেওঁলোকে কি কৰিছে পালন কৰিছে এই হেন ৰঘুকুলৰ যি ৰীত এবাৰ মুখেৰে বাক্য দিয়াৰ পিছত সেই বাক্যক ৰক্ষা কৰিবৰ কাৰণে প্ৰাণ গলেও তাক প্ৰাণ নেওছাবৰ কৰি হলেও তেওঁ সেই বাক্যক ৰক্ষা কৰে কিন্তু তুমি একমাত্ৰ এই বংশৰ কুলাংগাৰ যে যি তোমাৰ বাক্যক তুমি ৰক্ষা কৰিব নোৱাৰিলা আৰু এইখিনি কথাই মই বুজি পালো মই এতিয়া যাওঁ কিন্তু মনত ৰাখিব প্ৰভুসকল সেইখিনি সময়ত বিশ্বমিত্ৰৰ কিন্তু ক্ৰোধ অহা নাছিল এই কথাখিনিতে অত্যন্ত ধৈৰ্য সহকাৰে খুব বিনম্ৰতাৰে ৰজাৰ আগত বৰ্ণন কৰি তেওঁ ৰাজসিংহাসনৰ পৰা থিয় দিলে লগে লগে যাব কুলগুৰু বশিষ্ঠই দেখিলে যে ঘটনাটো বিষম হ'ব কাৰণ বিশ্বমিত্ৰ ক্ৰোধ হৈ যোৱা মানে প্ৰজাৰ কাৰণে অকল্যাণ হ'ব কাৰণ তেওঁ ব্ৰহ্ম ঋষি মুখেৰে এটা কথা ওলাই যোৱাৰ লগে লগে সকলো শেষ হৈ যাব সেইকাৰণে তেওঁক বহিবলৈ দিলে যে আপুনি বহকচোন মই কথাটো পাতো এই বুলি দশৰথক তেওঁ কৈছিলে কুলগুৰু বশিষ্ঠই যে হে মহাৰাজ দৰাচলতে বিশ্বমিত্ৰই তোমাৰ পুত্ৰৰ যশস্যা আৰু কৃতিত্বক জগতত বঢ়াবৰ কাৰণেহে লৈ যাবলৈ ওলাইছে কিহৰ কাৰণে
যে যি দুটা অসুৰে আহি পেলাই তেওঁলোকৰ যজ্ঞক উৎপাত কৰিছে বুলি কৈছে মাৰিচ আৰু সুবাহু, বিশ্বমিত্ৰে ইচ্ছা কৰিলে নিজেই সেইকেইটাক বধ কৰিব পাৰে বা তেনেকুৱা অনেক দস্যুক তেওঁ অকলে নিধন কৰিব পাৰে। কিন্তু তথাপিও তোমাৰ পুত্ৰক বিচাৰি আহিছে ৰামক। এইকাৰণে বিশ্বমিত্ৰই বধ কৰা আৰু শ্ৰী ৰামচন্দ্ৰৰ বধ কৰাৰ মাজত পাৰ্থক্য আছে। তোমাৰ পুত্ৰ ৰামচন্দ্ৰৰ দ্বাৰা যদি সেই ৰাক্ষস নিধন হৈ যায়, তেতিয়াহ'লে ৰাজকুমাৰ হিচাপে অযোধ্যাৰ দশৰথৰ পুত্ৰ, পৰাক্ৰমী দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰৰ হাতত অসুৰ নিধন হ'লে ৰামচন্দ্ৰৰ যশস্যা আৰু কৃতিত্ব জগতত বৃদ্ধি পাব, এইবুলি কৈছে। মই কথাৰ প্ৰাসংগিকতাতে এইকাৰণে উপস্থাপন কৰিছিলোঁ প্ৰভুসকল, যে সেইসকল ব্যক্তিয়ে ক্ৰোধ কৰিব পাৰে, যিজনে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব পাৰে। বিশ্বমিত্ৰ এটা চূড়ান্ত উদাহৰণ। তেওঁলোকৰ জীৱনৰ ক্ৰোধ সেইটো দোষ বুলি ধৰা নাযায়, গুণ। ইন্দ্ৰৰ দৰে ব্যক্তিকো তেওঁলোকে কাঙাল কৰি পেলাব পাৰিছিল, ইন্দ্ৰৰ অহংকাৰক নাশ কৰিব পাৰিছিল তেওঁলোকৰ ক্ৰোধে, গতিকে সেইকাৰণে এইবিলাকক গুণ বুলি ধৰা হয়। কিন্তু তাকে দেখি যদি আমি মনুষ্যসকলে এতিয়া বোলে হৰক দেখি বিষ খাই নৰে, প্ৰাণ ফুটি মৰে, শিৱক দেখি পেলাই যদি ময়ো বিষ খাবলৈ যাওঁ, মোৰ অৱস্থা কি হ'ব? ভগৱানে সমুদ্ৰ মন্থনত উৎপাদিত হোৱা কালকুট বিষ ভক্ষণ কৰিবৰ কাৰণে শিৱক এইকাৰণেই আজ্ঞা কৰিছিল যে ভগৱানে জানিছিল যে এই কালকুট বিষ কণ্ঠাগত কৰি ৰাখিব পৰাৰ সামৰ্থ্য কেৱল পৰম যোগী শিৱৰ বাহিৰে বেলেগৰ নাই, সেইকাৰণে দিছে। গতিকে আপোনাৰ কিমানখিনি সামৰ্থ্য আৰু যোগ্যতা আছে সেয়া ভগৱানৰ অৱগত নোহোৱাকৈ নাথাকে। গতিকে আপোনাৰ জীৱনত যিখিনি প্ৰাপ্তি হৈছে সেইটো আপোনাৰ যোগ্যতা অনুসাৰে ভগৱানে আপোনাক প্ৰাপ্তি কৰাইছে। তাৰ কাৰণে আপোনাৰ সমীপত থকা কোনোবা এজনে যদি আপোনাতকৈ বেছি প্ৰাপ্তি হৈছে, তাৰ কাৰণে আপোনাৰ মনলৈ ঈৰ্ষা আহিব নোৱাৰিব। কাৰণ আপুনি জনাটো দৰকাৰ যে তেওঁৰ যিখিনি প্ৰাপ্তি হৈছে সেইটো তেওঁৰ যোগ্যতাৰ ভিত্তিত প্ৰাপ্তি হৈছে, মোৰ যিখিনি প্ৰাপ্তি হৈছে এইটো মোৰ যোগ্যতাৰ ভিত্তিত প্ৰাপ্তি হৈছে। গতিকে ভগৱানৰ সেৱাত যোনে যিমানজনে নিবৰ্তি থাকিব তেওঁ ইমানে পাব। সেইকাৰণে মাধৱ পুৰুষে নামঘৰত কৰিছে, যেন জোৱাই কৰিও কটোৱা পাৱে কৰোঁ গোহালি। মোৰ যিখিনি যোগ্যতা সেইখিনি তুমি মোক দিয়া। আজি ভগৱানৰ চৰণত চাকি জ্বলাই পেলাই আপোনালোকে যদি ভগৱানক আপোনাৰ যোগ্যতাতকৈ বেছি বিচাৰি পেলায়, তেতিয়াহ'লে এইটো এটা অনৰ্থক প্ৰাৰ্থনা হ'ব ভগৱানৰ প্ৰতি। আপোনালোকে চাকি গছ এইকাৰণেই জ্বলাই দিব লাগে ভগৱানৰ আগত যে হে ভগৱান, তুমি যে মোক মনুষ্য কৰি তোমাক চিন্তা কৰিবৰ কাৰণে সামৰ্থ্যৱান কৰি তুলিলা, তাৰ কাৰণে তোমাৰ ওচৰত কৃতাৰ্থ। আৰু আজিলৈকে মোৰ জীৱনত যিমানখিনি প্ৰাপ্তি হৈছে সেই প্ৰাপ্তিখিনি মোৰ যোগ্যতাতকৈ তুমি বেছিকৈ প্ৰদান কৰিছা ভগৱান, সেইকাৰণে তোমাৰ ওচৰত মই কৃতজ্ঞ। আৰু এই কৃতজ্ঞতাৰ বন্তি গৈছে তোমাৰ চৰণত মই জ্বলাই দিলোঁ। এইটো আটাইতকৈ শ্ৰেষ্ঠ সেৱা ভগৱানৰ প্ৰতি। অতিৰিক্ত প্ৰাৰ্থনা তেওঁ কৰিব পাৰে, সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুখ ভাগ ভৱেৎ। শান্তি শান্তি শান্তি। তুমি সকলোকে কল্যাণ কৰা প্ৰভু, সকলোকে নিৰোগী কৰি ৰাখা, সকলোৱে সকলোক যাতে ভাল দেখিব পাৰে। এক সাৰ্বজনীন প্ৰাৰ্থনা আপুনি ভগৱানৰ ওচৰত কৰিব পাৰে। কেৱল ব্যক্তি স্বাৰ্থৰ কাৰণে আপুনি নিজৰ কল্যাণৰ কাৰণে ভগৱানৰ ওচৰত যদি প্ৰাৰ্থনা কৰিবলৈ যায়, সেই প্ৰাৰ্থনা ভগৱানৰ দ্বাৰা কেতিয়াও স্বীকাৰ্য নহয়। মনত ৰাখিব, মোৰ ভাল কৰা, মোৰ কল্যাণ কৰা, কেৱল আৰু কেৱল মোক তুমি কৃপা কৰা, এই প্ৰাৰ্থনা ভগৱানে কেতিয়াও ভক্তৰ পৰা স্বীকাৰ আজিলৈকে কৰা নাই আৰু ভৱিষ্যতো নকৰে। কিন্তু আপুনি যদি সকলোৰ কাৰণে প্ৰাৰ্থনা কৰে, সেই সকলোৰে মাজত কিন্তু ভগৱানে আপোনাক এৰি নিদিয়ে। সেই সকলোৰে লগত ভগৱানে আপোনাকো সাঙুৰি ৰাখিব। কাৰণ আপুনি এনেকুৱা এজন ভগৱানৰ ভক্ত যি ভগৱানৰ ওচৰত আনৰ কল্যাণৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে। প্ৰভুসকল, যেতিয়া শান্তিদূত হিচাপে যোৱা ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনৰ কথাত অতিষ্ঠ হৈ তেওঁ গুচি আহি বিদুৰৰ ঘৰত থাকিলে, তেতিয়া সেই সময়ত মহাৰথী কৰ্ণ ভগৱানক সাক্ষাৎ কৰিবৰ কাৰণে বিদুৰৰ ঘৰলৈ আহিছে। বিদুৰক কোনোবাই গৈ ক'লে যে এগৰাকী অতিথি আহিছে তোমাক সাক্ষাৎ কৰিবৰ কাৰণে। বিদুৰে কৈছে যে মই এতিয়া কোনো অতিথিক সাক্ষাৎ নকৰোঁ, মোৰ ঘৰতে এগৰাকী বিশিষ্ট অতিথিক মই সেৱা কৰি আছো। সেই বিশিষ্ট অতিথি কোন? দ্বাৰকাধীশ ভগৱান কৃষ্ণ আজি বিদুৰৰ ঘৰৰ অতিথি।
তেতিয়া সেৱকে বিদুৰক ক'লে যে হে মহামন্ত্ৰী, সেই অতিথিগৰাকীয়ে আপোনাক সাক্ষাৎ কৰিবলৈ অহা নাই, আপোনাৰ ঘৰত থকা বিশিষ্ট অতিথি সাক্ষাৎ কৰিবলৈহে আহিছে। আৰু মহাৰথী কৰ্ণ আহিছিল, ভগৱান কৃষ্ণক সাক্ষাৎ কৰিছিল। দ্বাৰকাধীশ কৃষ্ণক মানে কৰ্ণই কৈছিল যে হে কৃষ্ণ, মোৰ বন্ধু, মোৰ সখী দুৰ্যোধনে আজি তোমাক যি ধৰণে অপমান কৰিলে ৰাজসভাত, সেই অপমানৰ কাৰণে বন্ধুৰ হৈ মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থী হৈ আহিছোঁ। গতিকে মই তোমাক প্ৰাৰ্থনা কৰিছোঁ, তুমি দুৰ্যোধনক ক্ষমা কৰি দিয়া। কৃষ্ণই কৈছে, বাহ, এনেকুৱা বন্ধু জগতত বহুত হওক, বহুত হওক, যি বন্ধুৰ কাৰণে মানে ক্ষমা প্ৰাৰ্থী হৈ আহিব পাৰে। প্ৰভুসকল, নিজৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিব যোৱাতকৈ কাৰোবাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰাটো বৰ মহানতা। কৰ্ণই তেতিয়া বৰ ধুনীয়া কথা এটা কৈছিলে যে হে প্ৰভু, হে কৃষ্ণ, প্ৰয়োজনত সখীৰ কাৰণে অৰ্থাৎ দুৰ্যোধনৰ কাৰণে মই যদি মোৰ প্ৰাণো বিসৰ্জন দিব লাগে, তেতিয়াহ'লে এই মুহূৰ্তত মই সাজু আছোঁ, তুমি মোৰেই প্ৰাণ লৈ লোৱা, তথাপিও দুৰ্যোধনক তুমি ক্ষমা কৰি দিয়া। কৃষ্ণ পুৰুষৰ মুখেৰে এটি বিশিষ্ট কথা ওলাইছিল তেতিয়া। কৃষ্ণই কৈছিল যে হে কৰ্ণ, শৰীৰ দিবৰ কাৰণে ইমান উত্ৰাৱল হোৱাৰ প্ৰয়োজন নাই ৰবা। শৰীৰ অকল তুমিয়ে নহয় নহয়, আৰু বহুতে দিব লাগিব, ইতিমধ্যে এইটো নিশ্চিত হৈ গ'ল, বৰ বেছি দিন আৰু নাই। শৰীৰ চবেই দিব লাগিব কুৰুক্ষেত্ৰত, বহুত ডাঙৰ কথা। তে সেই প্ৰভুসকল, যে এগৰাকী ব্যক্তিয়ে আনৰ কল্যাণৰ কাৰণে যদি কাৰোবাৰ ওচৰত নিজক প্ৰাৰ্থনা কৰিব পাৰে, আনৰ কল্যাণৰ কাৰণে যদি তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, সেই অৱস্থাটোক বিশিষ্ট গুণসম্পন্ন অৱস্থা বুলি ধৰা হয়। গতিকে ভগৱানৰ ওচৰত স্বাৰ্থযুক্ত হিচাপে শিৰ নত নকৰি জগতৰ কল্যাণৰ কাৰণে যদি ভগৱানৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰে, তেনেকুৱা সংকল্প আপুনি লয়, সেই প্ৰাৰ্থনা ভগৱানৰ কাৰণে শীঘ্ৰে স্বীকাৰ্য হয়।